শিৱসাগৰ নগৰৰ যুৱদল প্ৰেক্ষাগৃহত আজি দেখা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ। ৬০ ঊৰ্ধৰ পুৰুষ মহিলাই পৰিৱেশন কৰা জ্যোতি বিষ্ণু ভূপেন্দ্ৰৰ গীতৰ সুৰেৰে জীপাল হৈ পৰিল যুৱদল। জ্যেষ্ঠ নাগৰিকসকলৰ মাজত আয়োজন কৰা জ্যোতি বিষ্ণু আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত মুঠ ১২৩গৰাকী বয়োজ্যেষ্ঠ ব্যক্তিয়ে অংশগ্ৰহণ কৰি গীত পৰিৱেশন কৰে। অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয় আৰু জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ অসমৰ উদ্যোগত আৰু অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত জ্যেষ্ঠ নাগৰিকৰ সাংস্কৃতিক সমাৰোহত অনুষ্ঠিত হয়। কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত বহুজন লোকে সামাজিক জীৱনৰ পৰাও আঁতৰি যাবলগীয়া হয়। হয়তো জনজীৱনৰ পৰা আঁতৰি একাকীত্বৰ মাজতো জীৱন পাৰ কৰিবলগীয়া হয় বহুজনে। সংগীতৰ প্ৰতিও ধাউতি থকা বহুজনে নিজ নিজ কৰ্মজীৱনৰ ব্যস্ততাৰ মাজত সংগীতৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। আজি জ্যেষ্ঠ নাগৰিকসকলৰ মাজত অনুষ্ঠিত সাংস্কৃতিক সমাৰোহৰ সংগীত প্ৰতিযোগিতাত সকলো পাহৰি শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ অৱসৰী জীৱন কটাই থকা জ্যেষ্ঠ নাগৰিকসকলে সংগীত প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলাৰ 4খন উপসমিতিৰ 40গৰাকী জ্যেষ্ঠ নাগৰিকে সাংস্কৃতিক সমাৰোহৰ প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। সকলোকে নমস্কাৰ জনাইছোঁ। সদৌ অসম জ্যেষ্ঠ নাগৰিক মঞ্চৰ সন্থাৰ আহ্বানক্ৰমে শিৱসাগৰ জিলাতো আমি জ্যেষ্ঠ নাগৰিকসকলৰ মাজত সংগীতৰ এটা প্ৰতিযোগিতা আজি অনুষ্ঠিত হৈছে। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আমি এজন অংশগ্ৰহণকাৰী হিচাপে বৰ আনন্দিত হৈছোঁ। আমাৰ জিলাখনৰ বিভিন্ন বয়সৰ ৬০ৰ ঊৰ্ধৰ সকলো বহুত বয়সৰ প্ৰায় ২০০ ব্যক্তি গোট খাইছে। এইসকলৰ মাজত যি গানৰ পৰিৱেশ এটাৰ সৃষ্টি হৈছে আৰু বিভিন্ন প্ৰতিযোগিতা চলি আছে। আমাৰ এই প্ৰতিযোগিতাই সমূহৰ এটা বৰ যোগাত্মক দিশ আছে। কেলেনো এটা বয়সৰ পিছত মানুহে ছ'চিয়েল এক্টিভিটি কমাই দিয়ে, ব্যক্তিকেন্দ্ৰিক হৈ যায়, পৰিয়ালত সোমাই পৰে আৰু তেওঁ ক্ৰমান্বয়ে বিভিন্ন ৰোগত আক্ৰান্ত হৈ পৰে। তেওঁৰ মানসিকভাৱে অৱসাদ অনুভৱ কৰে, ডিপ্ৰেশ্যনত ভোগে। এই ডিপ্ৰেশ্যনৰ এই ভয়াৱহ বিশ্বজনীন এই যিটো সংকট, এই সংকটৰ পৰা উদ্ধাৰ পাবলৈ মানুহক মোৰ এণ্ড মোৰ ছ'চিয়েলাইজ কৰিব লাগে। আমি বেছি সমাজত কামত অংশগ্ৰহণ কৰিব লাগে আৰু এই জ্যেষ্ঠ নাগৰিকসকলক এই প্ৰতিযোগিতাটোৱে বহুখিনি উৎসাহিত কৰিছে আৰু ছ'চিয়েলাইজ কৰিবলৈ নিজকে এটা সুবিধা কৰিছে। আৰু বিভিন্ন তেওঁলোকে আগৰ জীৱনতে গান গোৱা বহুত মানুহ চাইলেণ্ট হৈ যায়, গোৱাবলৈ এৰি দিয়া, আজি পুনৰ আহিব লাগে এই মঞ্চখনত। 70 ঊৰ্ধৰ 72, 80 বছৰীয়া ব্যক্তিয়ে আহি পেলাই আমাৰ আগত গান পৰিৱেশন কৰিছে। আমি বৰ আনন্দিত লাভ কৰিছোঁ। এইটো এটা আমি ভাবোঁ সকলো স্থানতে হওক। এটা কথা আছে, আমাৰ অকল চৰকাৰী চাকৰিয়ালৰ জ্যেষ্ঠজনেই নহয়, সকলো জ্যেষ্ঠ ব্যক্তি ৬০ৰ ঊৰ্ধৰ সকলো ব্যক্তি আহক। আমাৰ মঞ্চখন খোলা, এই কোনো ব্যক্তিগত, এই কোনো অকল চাকৰিয়ালসকলৰ জ্যেষ্ঠজনেই নহয়, সকলো জ্যেষ্ঠ ব্যক্তিয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে। আমি ভাবোঁ যে আগত দিনত এই প্ৰতিযোগিতা আৰু বহল হৈ পৰিব, সকলোৱে যাতে অংশগ্ৰহণ কৰিব পাৰে। অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ শিৱসাগৰ জিলা সমিতিয়ে যোৱা 4 বছৰ একেৰাহে দিনতীয়া কাৰ্যসূচীৰে জ্যেষ্ঠ নাগৰিকসকলৰ মাজত আগবেলা খেল ধেমালি, পিছবেলা এনেকুৱা প্ৰীতি সমাৰোহ, সাংস্কৃতিক সমাৰোহ আমি পাতি আহিছোঁ। আমাৰ জ্যেষ্ঠ নাগৰিক আমাৰ প্ৰীতি সমাৰোহৰ ওপৰত ভিত্তি কৰি পেলাই এইবাৰ গোটেই অসমত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ চেষ্টাত অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদে গোটেই অসমত জুৰি পাতিবলৈ লৈছে জ্যোতি বিষ্ণু আৰু ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা। এইটো কেৱল জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে, আমাৰ শিৱসাগৰবাসীৰ কাৰণে এইটো যথেষ্ট গৌৰৱৰ কথা যে শিৱসাগৰ জিলা সমিতিয়ে যি যোৱা 4 বছৰে এই এনেকুৱা সাংস্কৃতিক পাতি আহিছে, তাৰ ওপৰতে ভিত্তি কৰি গোটেই অসম জুৰি এই প্ৰতিযোগিতা হৈছে। আৰু আমাৰ শিৱসাগৰৰ কাৰণে আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ আমি প্ৰথমতেতো ভাবিছিলোঁ যে আমি ইমানখিনি প্ৰতিযোগী হয়তো নাপাম, কিন্তু এতিয়া আমাৰ প্ৰতিযোগীক আমি তাৰমানে অলপমান কমাবলগীয়া হৈছে। আমাৰ টোটেল 3টা ক্ষেত্ৰতে 125গৰাকী প্ৰতিযোগী।
125গৰাকী প্ৰতিযোগীয়ে মানে মঞ্চত এনেকুৱা ধৰণে অৱসৰী জীৱনৰ 60 বছৰ পিছত এই 3টা গীত গাবলৈ আগবাঢ়ি অহাটো আমাৰ মানে মানুহ জ্যেষ্ঠজনৰ কাৰণে এইটো যথেষ্ট মানে আনন্দৰ কথা। মই আশা কৰিছোঁ যাতে ভৱিষ্যতেও এনে কাৰ্যসূচীৰ যোগেদি আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ অৱসৰী জীৱনটোত এটা মানে নতুন হেৰি আহে। সেইটোৱে, ধন্যবাদ।